নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথা ইতিমধ্যে আমি মহাকাশত কি থাকে তাৰ বিষয়ে গম পাই আহিছো আৰু লগতে আমি তৰাৰ আৰ্হিও প্ৰস্তুত কৰিছো আজি আমি জানিম তৰাৰ বিষয়ে এছোৱা তৰা আৰু ইয়াৰ আৰ্হি বুজি পোৱা কেনেকৈ আমি তৰা আৰু ইয়াৰ আৰ্হি কেনেকৈ বুজি পাম চাও আহা এছোৱা তৰা হৈছে আকাশী পদাৰ্থ যিয়ে নিজৰ পোহৰ আৰু তাপ উৎপন্ন কৰে এই তৰা হৈছে আকাশৰ এনে কিছুমান পদাৰ্থ যিয়ে পোহৰ আৰু তাপ উৎপন্ন কৰে সূৰ্যও এটা তৰা এই সূৰ্য আমি যেটো দিনৰ পোহৰত দেখা পাওঁ যে এই সূৰ্যটো হৈছে এটা তৰাই কিছুমান তৰা সূৰ্যতকৈ ডাঙৰ আৰু উজ্জ্বল এই কিছুমান তৰা আছে জানানে যিবোৰ সূৰ্যতকৈও ডাঙৰ হয় আৰু হেবোৰ বেছি উজ্জ্বল হয় কিন্তু আমি যদি ৰাতিৰ আকাশত চাওঁ তৰাবোৰ দেখোন বহুত সৰু সৰু দেখো হয়নে দিনত আমি সূৰ্যটো যিমান ডাঙৰকে দেখো তৰাবোৰ দেখোন আমি সৰু সৰু কিয় দেখো জানানে কিন্তু সূৰ্যৰ পৃথিৱীৰ বহু ওচৰত থকাৰ বাবে ডাঙৰ দেখা যায় এই সূৰ্যটো আমাৰ পৃথিৱীৰ বহুত ওচৰত আছে এই কাৰণে সূৰ্যটোক আমি ডাঙৰ দেখো এই তৰাবোৰ যে বহুত দূৰত আছে সেই কাৰণে হিহঁতক আমি বহুত সৰু দেখো বুজি পাইছানে আৰু চোৱা তৰাবোৰৰ বহু দূৰত্ব আৰু বায়ুমণ্ডলৰ অস্থিৰতাৰ বাবে ৰাতিৰ আকাশত থকা এইবোৰ তিৰবিৰাই থকা যেন লাগে আৰু কি হয় জানানে তৰাবোৰ বহু দূৰত আছে আৰু বায়ুমণ্ডলৰ অস্থিৰতাৰ কাৰণে জানানে তৰাৰ পোহৰটো ডাইৰেক্ট আমি আকাশত দেখা নাপাওঁ সেই কাৰণে তৰাবোৰ কি জানানে তিৰবিৰাই থকা দেখা পাওঁ ইয়াৰ পোহৰটো ডাইৰেক্ট আমাৰ পৃথিৱীৰ ফালে আহিব নোৱাৰে ইয়াৰ বায়ুমণ্ডলৰ যেটো অস্থিৰতাই কি কৰে জানানে পোহৰটো অলপ খেলিমেলি কৰি পেলাই তাৰ ফলস্বৰূপে তৰাবোৰ তিৰবিৰাই থাকে বুজিছা ইয়াৰ পাছত চোৱা চোৱাচোন ইয়াত এখন তোমালোকে কি দৃশ্য দেখিছা ৰাতিৰ আকাশ দেখিছা লগতে সাগৰত কি চলিছে পালতৰা নাও আৰু আগৰ দিনত জানানে এই পালতৰা নাওত থকা নাবিক বিলাকে আকাশৰ তৰাৰ দিশ চাই নিজৰ দিশ নিৰ্ণয় কৰিছিল গম পাইছানে চোৱা কিছুমান তৰাই চিনাকি বস্তুৰ হৈতে মিল থকা আৰ্হি গঠন কৰে এতিয়া তোমালোকে যদি ৰাতিৰ আকাশত চোৱা আৰু তাত যদি তোমালোকে তৰা দেখা সেই তৰাবিলাকক যদি তুমি ইটোৰ লগত হিটো যদি মিলাই এটা আৰ্হি প্ৰস্তুত কৰা সেই আৰ্হিত তোমালোকে কি জানানে চিনাকি বস্তুৰ হৈতে মিল থকা কিছুমান আৰ্হি দেখিবলৈ পাবা যেটো আমি আগৰ অধ্যায়ৰ ক্ৰিয়াকলাপত কৰি আহিছো হয়নে তাৰ পাছত চোৱা পূৰ্বপুৰুষসকলে এই আৰ্হিবোৰক জীৱ-জন্তু বস্তু বা কাহিনীৰ চৰিত্ৰৰ হৈতে সংযোগ কৰিছিল পূৰ্বপুৰুষসকলে আমাৰ যিবোৰ আগৰ পূৰ্বপুৰুষ তেওঁলোকে কি কৰিছিল জানানে এই তৰাৰে আৰ্হিবিলাকক কোনোবা চিনাকি জীৱ-জন্তু বস্তু বা অন্য কাহিনীৰ চৰিত্ৰৰ হৈতে সংযোগ কৰিছিল আৰু তাৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ কাহিনীৰ সৃষ্টি কৰিছিল এই কাল্পনিক আকৃতিবোৰে মানুহক আকাশৰ তৰা চিনাক্ত কৰাত সহায় কৰিছিল আৰু এই কাল্পনিক আকৃতিবোৰে কি জানানে মানুহক আকাশত কি কৰিছিল জানানে তৰা চিনাক্ত কৰাত সহায় কৰিছিল প্ৰাচীন কালত নাবিক আৰু ভ্ৰমণকাৰীয়ে নাবিক যাত্ৰাৰ বাবে তৰাৰ আৰ্হি ব্যৱহাৰ কৰিছিল আৰু জানানে আগৰ দিনত অতীজত বা প্ৰাচীন কালত কি হৈছিল জানানে যিবোৰ নাবিক বা নাও চলাই যোৱা মানুহ বা জাহাজ চলোৱা মানুহ যাক আমি নাবিক বুলি কওঁ আৰু যিবিলাক ভ্ৰমণকাৰী আহিছিল যিবোৰে দেশ বিদেশ ভ্ৰমণ কৰি ফুৰিছিল সেই ভ্ৰমণকাৰী বিলাকে যেতিয়া নাওৰ যাত্ৰা কৰিছিল তেতিয়া তৰাৰ আৰ্হি ব্যৱহাৰ কৰিছিল বুজিছানে তাৰ পাছত চোৱা চোৱা তৰাসমূহৰ গতি এতিয়া তৰাসমূহেনো কেনে ধৰণৰ গতি কৰে তাৰ বিষয়ে এতিয়া আমি অধ্যয়ন কৰিম চোৱা সূৰ্যকে ধৰি সকলো তৰাবোৰ পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে এতিয়া জানানে সূৰ্যটোকে ধৰি আমি তৰাবোৰ কি হয় জানানে আমি পৃথিৱীৰ পৰা তৰাবোৰ পূবৰ পৰা পশ্চিমলৈ গতি কৰা নিচিনা আমি দেখো
বাস্তৱত পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰে কিন্তু আমিতো পৃথিৱীৰ ভিতৰত আছো হয়নে আমি দেখো সূৰ্য তৰাবোৰ পূবৰ পৰা পশ্চিমলৈ গতি কৰি আছে কিন্তু সিহঁতি গতি নকৰে আমি আচলতে কি জানানে পৃথিৱীখনেহে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে হয় নহয় আমি পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকো হয়নে নহয় এই পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণে আমি কি দেখো জানানে তৰাবিলাকক ঘূৰি থকা দেখো সূৰ্য আৰু তৰাবোৰে কেৱল পৃথিৱীৰ গতিৰ বাবেহে গতি কৰা যেন লাগে সূৰ্যৰ তৰাবোৰ একে ঠাইতে থাকে সিহঁতি গতি নকৰে কিন্তু আমি পৃথিৱীৰ পৰা সিহঁতক গতি কৰাৰ নিচিনা দেখো হয়নে যেনেকে তোমালোকে বাছত গৈ থাকিলে তোমালোকে যদি বাছৰ ভিতৰত থাকা গছ গছনি যিবোৰ ৰাস্তাত দেখা সেইবোৰ পিছলৈ গৈ থকা নিচিনা লাগে নে অৰ্থাৎ সেইবোৰহে গতি কৰা নিচিনা লাগে কিন্তু দৰাচলতে গছবোৰ গতি কৰিছে জানো নাই কৰা তুমিহে বাছত গতি কৰি আছা হয়নে ঠিক তেনেদৰে পৃথিৱীখন ঘূৰি থকাৰ কাৰণে আমি পৃথিৱীৰ পৰা সূৰ্য হওক তৰা হওক এইবোৰকক পূবৰ পৰা পশ্চিমলৈ গতি কৰি থকাৰ নিচিনা দেখো বুজিছা তাৰ পাছত চোৱা ইয়াত এটা আমি ক্ৰিয়াকলাপ কৰিম যাত আমি জানিম তৰাসমূহৰ গতি চোৱা এই ক্ৰিয়াকলাপটোত তোমালোকে কি কৰিব লাগিব তোমাৰ কেইগৰাকীমান বন্ধুক বৃত্তাকাৰত থিয় হ'বলৈ কোৱা তোমাৰ কেইগৰাকীমান বন্ধুক কি ক'ব জানানে এনেকুৱা বৃত্তাকাৰ আকৃতিত থিয় হ'বলৈ ক'বা ইয়াত ধৰা তোমাৰ কোনোবা এজন বন্ধু থাকিব ইয়াত এজন থাকিব এনেকে তোমালোকৰ কেইবাজনো বন্ধু এনেকে বৃত্তাকাৰ আকৃতিত তোমালোকে থাকিব লাগিব বুজি পাইছা তাৰ পাছত চোৱা তুমি নিজে গঠন হোৱা বৃত্তৰ কেন্দ্ৰত থিয় হোৱা আৰু ঘূৰিবলৈ আৰম্ভ কৰা তাৰ পাছত কি কৰিবা জানানে তুমি কি হ'ব লাগিব ইয়াৰ কেন্দ্ৰত ইয়াৰ যিটো কেন্দ্ৰ আমি জানো বৃত্তৰ এটা কেন্দ্ৰ থাকে ন সেই কেন্দ্ৰটোত তুমি থিয় হ'ব লাগিব আৰু তাৰ পাছত কি কৰিব লাগিব জানানে আৰু তুমি কি হ'ব তুমি ঘূৰিবলৈ আৰম্ভ কৰিব লাগিব তোমাৰ লগৰ কেইজন বৃত্তাকাৰ পথটোত ৰৈ থাকিব কিন্তু তুমি কি কৰিব লাগিব ভিতৰতে ঘূৰি থাকিব লাগিব বুজিছা তুমি তোমাৰ বন্ধু কেইগৰাকীক ঘূৰি থকা দেখিছানে এতিয়া তুমি যেতিয়া ঘূৰি থাকিবা তুমি কি দেখিবা তোমাৰ চাৰিওফালে থকা বন্ধু কেইজন কি হৈ আছে ঘূৰি থকা নিচিনা দেখিবা হয়নে তুমি ঘূৰি থকা অৱস্থাত তেওঁলোকে তোমাক কেনে ৰূপত দেখা পাব আৰু তুমি যেতিয়া ঘূৰি থাকিবা তোমাৰ বন্ধুসকলে তোমাক কেনেকুৱা দেখা পাব তোমাক ঘূৰি থকা নিচিনা দেখিব হয়নে তাৰ পাছত চোৱা ইয়াত তুমি কি পৰ্যবেক্ষণ কৰিবা ঘূৰিলে স্থিৰ বন্ধুসকলে লৰচৰ কৰা যেন লাগে এতিয়া তুমি যিহেতু গোলটোৰ চাৰিওফালে ঘূৰি আছা হয়নে গোলটোত তুমি ভিতৰত ৰৈ আছা তোমাৰ বন্ধুসকল গোলটোত বাউণ্ডেৰীত ৰৈ আছে হয়নে আৰু তুমি মাজত সোমাই কি কৰিছা ঘূৰি আছা আৰু এই সময়ত যেতিয়া আমি ঘূৰি থাকো তেতিয়া কি দেখো জানানে যিবোৰ স্থিৰ বস্তু সেইবিলাককো আমি ঘূৰি থকা দেখো হয়নে তাৰ মানে তুমি যেতিয়া ঘূৰি থাকিবা তোমাৰ চাৰিওফালে বৃত্তাকাৰ আকৃতিত ৰৈ থকা তোমাৰ বন্ধুসকল কি হ'ব ঘূৰি থকাৰ নিচিনা তুমি দেখিবলৈ পাবা ঠিক চলন্ত ৰেল বা বাছৰ পৰা দেখা বস্তু দৰে ঠিক তেনেদৰে ৰেলখনত যদি তোমালোকে গৈ আছা বা ধৰা তুমি বাছখনত যদি গৈ আছা তোমাৰ বাহিৰত যিবোৰ বস্তু থাকিব গছ গছনি ঘৰ দুৱাৰ গৰু ছাগলী এইবোৰ কি দেখিবা এইবোৰ ৰৈ থাকিলেও তুমি কি দেখিবা সিহঁতক পিছলৈ গৈ থকা নিচিনা দেখিবা হয়নে স্থিৰ বস্তুবোৰ তোমাৰ নিজৰ গতিৰ বাবেই গতি কৰা যেন লাগে এই স্থিৰ বস্তুবোৰ তুমি যে গতিত আছা সেইকাৰণে স্থিৰ বস্তুবোৰক কি জানানে ঘূৰি থকাৰ নিচিনা লাগে এতিয়া চোৱা আমি পৃথিৱীখনত আছো হয়নে পৃথিৱীখন কি কৰিছে ঘূৰি আছে কিন্তু সূৰ্য হওক তৰা হওক এইবোৰ কি অৱস্থাত আছে স্থিৰ অৱস্থাত আছে কিন্তু আমি কি দেখো জানানে সূৰ্য বা তৰা এইবোৰকক আমি ঘূৰি থকা দেখো হয়নে কিয় কাৰণ আমি পৃথিৱীখনত আছো আৰু আমি ঘূৰি আছো আৰু এইবোৰ স্থিৰ বস্তু হয়নে সূৰ্য বা তৰা এইবোৰ স্থিৰ বস্তু এইবিলাকক আমি ঘূৰি থকাৰ কাৰণে সিহঁতকো আমি ঘূৰি থকা দেখিছো বুজিছা তাৰ পাছত চোৱা কিয় তৰাবোৰ লৰচৰ কৰা যেন লাগে আৰু ধ্ৰুৱ তৰাটোৰ স্থিৰ যেন লাগে এতিয়া তোমালোকে যদি ৰাতিৰ আকাশত চাবা তাত এটা তৰা দেখিবা সেইটো হৈছে ধ্ৰুৱ তৰা আৰু ই সদায় স্থিৰ হৈ থাকে কিন্তু বাকী তৰাবোৰ কি কৰি থাকে জানানে লৰচৰ কৰি থকা নিচিনা লাগে কিয় তাৰ কাৰণে চোৱা
পৃথিৱীৰ ঘূৰ্ণনৰ ফলত সূৰ্য আৰু তৰাবোৰ বিপৰীত দিশত গতি কৰা যেন লাগে এতিয়া চোৱা পৃথিৱীখন যে ঘূৰি আছে সেই কাৰণে সূৰ্য হওক তৰাবোৰ পৃথিৱীৰ বিপৰীত দিশত ঘূৰি থকা যেন লাগে হয়নে যেনেকৈ তুমি বাছত ভ্ৰমণ কৰি থাকিলে বস্তুবোৰ বাহিৰৰ স্থিৰ বস্তুবোৰ পিছলৈ গৈ থকা নিচিনা লাগে হয়নে যিহেতু পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে গতিকে সূৰ্য আৰু তৰাবোৰ পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে এতিয়া চোৱা তুমি যেতিয়া বাছত আগলৈ গৈ থাকিবা বস্তুবোৰ পিছলৈ গৈ থকা নিচিনা দেখিবানে ঠিক তেনেদৰে পৃথিৱীখনে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে সেই কাৰণে যিবোৰ স্থিৰ বস্তু আছে সূৰ্য হওক তৰা হওক এইবোৰ পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা নিচিনা লাগে বুজিছা তাৰ পাছত চোৱা আকাশত এটা তৰা স্থিৰ হৈ থকা দেখা দিয়ে ইয়ে হৈছে ধ্ৰুৱ তৰা আকাশত আমি এটা তৰা দেখো যিটো সদায় স্থিৰ হৈ থাকে তাৰ নামটো হৈছে ধ্ৰুৱ তৰা উত্তৰ আকাশত ই একে অৱস্থাত থাকে আৰু ধ্ৰুৱ তৰাক আমি সদায় উত্তৰ দিশতে দেখিম বুজিছানে এতিয়া ধ্ৰুৱ তৰাৰ বিষয়ে আমি এটা ক্ৰিয়াকলাপ কৰিম পোল ষ্টাৰ বা ধ্ৰুৱ তৰাৰ স্থিৰ ৰূপ বুজো এতিয়া স্থিৰ ৰূপটো কেনেকৈ বুজিবা এটা আমি ক্ৰিয়াকলাপ কৰিম সেই ক্ৰিয়াকলাপটোত কি কৰিব লাগিব চাওঁ আহা চোৱা এটা ছাতি এটা খুলি লোৱা প্ৰথমতে তোমাক কি লাগিব এটা ছাতি সেই ছাতিটো তুমি খুলি ল'ব লাগিব তাৰ পাছত বগা কাগজেৰে 10-15টা মান তৰা সাজি লোৱা তুমি বগা কাগজেৰে কি কৰিব লাগিব 10টা বা 15টা মান তুমি তৰা সাজি ল'বা এটা তৰা ছাতিটোৰ মধ্যদণ্ডত থকা স্থানত আঠা দি লগোৱা আৰু আনবোৰ তৰা ছাতিৰ পাতল দণ্ড কেইডালৰ মূৰৰ ফালে কাপোৰৰ ওপৰত আঠা দি লগোৱা এতিয়া কি কৰিবা জানানে এটা তৰাক তুমি এই মূল দণ্ডদানৰ ভিতৰত এইফালে দেখিছানে ইয়াত লগাব লাগিব আৰু বাকি তৰাবোৰ এইবোৰ যোনটো মিহি দাণ্ডা থাকে ন এই মিহি দাণ্ডাৰ ফালে তোমালোকে কি কৰিব লাগিব এটা এটা তৰা এফালে লগাই যাবা আৰু মাজৰ মেইন দাণ্ডাডালত এটা তৰা লগাই ল'বা বুজিছা তাৰ পাছত চোৱা এতিয়া মধ্য দণ্ডডাল হাতেৰে ধৰি ছাতিটো ঘূৰাই দিয়া এতিয়া তুমি কি কৰিব লাগিব মধ্য যিডাল দণ্ডা আছে সেই দণ্ডাডাল লৈ পেলাই তুমি ছাতিটো এনেকে ঘূৰাই দিব লাগিব বুজিছানে ছাতিটো তুমি ঘূৰাই দিব লাগিব তাৰ পাছত চোৱা ছাতিটোত লাগি থকা তৰাবোৰ নিৰীক্ষণ কৰা এতিয়া ছাতিটোৰ তুমি যেতিয়া ছাতিটো ঘূৰাই দিবা এতিয়া যেতিয়া ছাতিটো ঘূৰি যাব তেতিয়া তুমি কি লক্ষ্য কৰিব লাগিব এই তৰাবোৰৰ অৱস্থানটো চাবাচোন এই তৰাবোৰ তুমি লক্ষ্য কৰিব লাগিব কি দেখিবা সেই তৰাবোৰ কি হৈ আছে ঘূৰি থকা নিচিনা দেখিবা হয়নে কাৰণ তুমি ছাতিটো ঘূৰাই আছা তাৰ পাছত তৰাবোৰ কোনোবা এটা তৰা লৰচৰ নকৰাকৈ থকা যেন লাগে নেকি এতিয়া সেই তৰাবোৰ যে দেখিলা তুমি যে ছাতিটো যে ঘূৰাই দিছিলা সেই ঘূৰাই দিওতে এই বাকি সব তৰা ঘূৰি থকা নিচিনা লাগিব কিন্তু এটা তৰা ঘূৰি নথকা নিচিনা লাগিব নেকি লাগিব হয়নে যিটো আমাৰ মেইন দণ্ডাডালত থাকিব হয়নে হেতু আমাৰ ঘূৰি নথকা নিচিনা লাগিব হি একে জায়গাত থকা নিচিনা লাগিব এই তৰাটোৰ অৱস্থান ক'ত এই তৰাটোৰ অৱস্থান আমি ক'ত পালো যেটো ঘূৰি নাথাকে হেতু মেইন দাণ্ডাডালৰ ওপৰত থাকিব হয়নে পৃথিৱীৰ অক্ষয় আকাশত স্পৰ্শ কৰা স্থানত যদি এটা তৰা থাকে তেন্তে সেই তৰাটো স্থিৰ হৈ নাথাকিবনে এতিয়া চোৱা পৃথিৱীৰ যিডাল অক্ষয় সেই অক্ষয় আকাশত স্পৰ্শ কৰা স্থানতে যদি এটা তৰা থাকে যেনেকৈ ছাতিটোৰ দাণ্ডাডালত মূৰতে আমি এটা তৰা লগাই দিছিলো হয়নে বাকিবোৰ তৰা ঘূৰোতে এই তৰাটো স্থিৰ হৈ থকা নিচিনা লাগিছিল এইডালক যদি পৃথিৱীৰ অক্ষ বুলি ভাবা আৰু অক্ষডালে আকাশক স্পৰ্শ কৰা স্থানতে যদি এটা তৰা থাকে তেতিয়া পৃথিৱীখন ঘূৰি থাকিলে কি হ'ব বাকি তৰাবোৰ ঘূৰি থকা নিচিনা লাগিব আৰু সেই তৰাটো মাজত যিটো তৰাটো থাকিব সি একে জায়গাত থকা নিচিনা লাগিব হয়নে নহয় হয়নে তাৰ পাছত চোৱা এতিয়া কি পৰ্যবেক্ষণ কৰিবা ছাতিটোৰ কেন্দ্ৰীয় ৰডত থকা তৰাটো ঘূৰ্ণনৰ অক্ষৰ কাষেৰে পৰি থাকে গতিকে ই লৰচৰ নকৰা যেন লাগে এতিয়া ছাতিটোৰ কেন্দ্ৰৰ ৰডডালত যিটো তৰা থাকিব হি কি কৰে মেইন ধৰা ৰডডালত হি লাগি থাকিব হয়নে আৰু সেই কাৰণে আমি তাক ঘূৰা নিচিনা নেদেখো বাকি তৰাবোৰক কি দেখিম ঘূৰি থকাৰ নিচিনা দেখিম ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন
তলৰ কোনটো নক্ষত্ৰ তে তলৰ কোনটো নক্ষত্ৰ হলে এটা কথা বুজি পাবা যাৰ নিজা পোহৰ আছে গম পাইছানে তো সূৰ্য আৰু চন্দ্ৰ সূৰ্যকো জিলিকি পোহৰ দিয়া দেখো চন্দ্ৰকো দেখো কিন্তু চন্দ্ৰৰ নিজৰ পোহৰ আছে জানো নাই চন্দ্ৰই কি কৰে সূৰ্যৰ পোহৰক প্ৰতিফলিত কৰে সেই কাৰণে তলৰ কোনটো নক্ষত্ৰ হ'ব সূৰ্য বুজিছা তাৰ পাছৰ প্ৰশ্ন চোৱা ধ্ৰুৱতৰা কোনটো দিশত দেখা যায় তে ধ্ৰুৱতৰা যেটো তোমালোকে ধ্ৰুৱতৰা আকাশত দেখা এটো কোনটো দিশত দেখিবা সদায় তুমি উত্তৰ দিশতেই দেখিবা আৰু সেই ধ্ৰুৱতৰাক নিৰীক্ষণ কৰিয়ে জানানে আগতে জাহাজত যেতিয়া সাগৰত জাহাজবোৰ হেৰাই গৈছিল ৰাতিৰ আকাশত ধ্ৰুৱতৰাটো চায়ে নিজৰ দিশ নিৰ্ণয় কৰিছিল কাৰণ ধ্ৰুৱতৰা সদায় উত্তৰ দিশতে ওলাই বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ